দেশৰ প্ৰতিগৰাকী নাগৰিক গৌৰৱান্বিত যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আমাৰ দেশখনক এখন শক্তিশালী স্বাৱলম্বী স্বাভিমানী ৰাষ্ট্ৰ হিচাপে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ কাৰণে অহৰহ বিৰাম বিশ্ৰামহীনভাৱে প্ৰয়াস অব্যাহত ৰাখিছে আৰু আমি ভাৰতীয় হিচাপে আজি বিশ্বৰ বুকুত আমি যি ঈৰ্ষণীয় গৌৰৱৰ অধিকাৰী হৈছোঁ। 33খন দেশে ইতিমধ্যে নৰেন্দ্ৰ মোদী দেৱক সেই দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰিছে। বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিত নতুন অভিলেখ গঢ়ি আছে আৰু স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ যি গণতান্ত্ৰিক ইতিহাস নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে ৪,৪০০ আজি ৪ দিনত আমি ভৰি দিছোঁ। গতিকে এয়া সৰ্বকালৰ অভিলেখ। গতিকে দেশখনক গৰীবৰ পৰা মুক্তি দিয়াৰ কাৰণে তেখেতৰ যিটো প্ৰয়াস সেই প্ৰয়াসৰ আমি ফল দেখিবলৈ পাইছোঁ। প্ৰায় ২৫ কোটিতকৈ অধিক দুখীয়া গৰীব লোকে গৰীবীমুক্ত হোৱাৰ কাৰণে সমল বিচাৰি পাইছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ১২ বছৰীয়া কাৰ্যকালত। দেশৰ সুৰক্ষা ছাৰ্জিকেল ষ্ট্ৰাইকৰ পৰা এয়াৰ ষ্ট্ৰাইকলৈকে অপাৰেশ্যন সিন্দুৰলৈকে বিদেশী কোনোবা ৰাষ্ট্ৰই যদি আমাৰ ওপৰত ৰঙা চকু দেখুৱায় তেতিয়া সেই শক্তিক আমি কিদৰে প্ৰতিহত কৰিব লাগে বা প্ৰত্যুত্তৰ দিব লাগে তাৰো প্ৰমাণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে। বিশ্ব বন্ধু হিচাপে ভাৰতবৰ্ষ আজি সমগ্ৰ বিশ্বৰ বুকুত আজি নিজৰ ভূমিকা অত্যন্ত সংবেদনশীলতাৰে আজি আগবঢ়াই লৈ যাবৰ কাৰণে সফল হৈছে, কাৰণ দেশৰ প্ৰধানমন্ত্ৰী বিশ্ব নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া। গতিকে মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস এই যি ১৪০ কোটি ভাৰতীয়ৰ সপোন যে আমিও এখন বিকশিত ভাৰতৰ নাগৰিক হিচাপে আমাৰ পৰিচয় আমি বিশ্বৰ বুকুত দিব পৰা হ'ব লাগে আৰু তাৰ কাৰণে আমি যি সপোন আছে ১৪০ কোটি ভাৰতীয়ৰ যে ২০৪৭ চনত যেতিয়া দেশে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব তেতিয়া যাতে আমি সকলোৱে সগৌৰৱে প্ৰতিগৰাকী ভাৰতীয়ই যাৰ পাত ধৰ্ম বৰ্ণ সম্প্ৰদায় নিৰ্বিশেষে সকলোৱে যাতে ক'ব পাৰে আমি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ দেশৰ একোগৰাকী গৌৰৱী নাগৰিক। আজি আমি আমাৰ যি মোদী ডাঙৰীয়াৰ ১২ বছৰীয়া কাৰ্যকাল সেই কাৰ্যকালৰ অংগস্বৰূপে আজি আমি আমাৰ বলদেৱ পাৰ এই অঞ্চলৰ আমি অৰুণ ডেকাদেৱৰ বাসগৃহত আহিছোঁ। তেখেতৰ শিক্ষকতাৰ যিটো মহান বৃত্তি সেই বৃত্তিৰ পৰা তেখেতে যদিও অৱসৰ লৈছে তথাপিও সমাজক শিক্ষিত জাগ্ৰত কৰাৰ কাম তেখেতে আধ্যাত্মিক দৃষ্টিকোণেৰেও সামাজিক দৃষ্টিকোণেৰেও শৈক্ষিক বৌদ্ধিক দৃষ্টিকোণেৰেও তেখেতে আগবঢ়াই লৈ গৈছে। গতিকে আজি তেখেতৰ ঘৰত আমি বিশেষ সম্পৰ্কৰ কাৰণে আহিছোঁ আৰু তেখেতৰ লগতো আমি আজি মত বিনিময় কৰিলোঁ। খুব ভাল লাগিল। ডেকাদেৱে মোদী ডাঙৰীয়াৰ কাৰ্যকালক প্ৰশংসা কৰিছে আৰু তেখেতে কৈছে যে আমাৰ কাৰণে যিখিনি কৰিছে সেইখিনি নিশ্চিতভাৱে আমি তাৰ কাৰণে সন্তুষ্টি পাইছোঁ, সন্তুষ্টি ব্যক্ত কৰিছোঁ। গতিকে এইখিনি কথা যেতিয়া আমি ৰাইজৰ পৰা শুনো নিশ্চিতভাৱে মোদী ডাঙৰীয়াও আগন্তুক দিনত কাম কৰাৰ বাবে সমল পায়, সাহস পায় আৰু আমিও তেওঁৰ নেতৃত্বত কাম কৰাৰ কাৰণে আমি সম্বল আৰু সাহস